হৈ আছিলে ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু যোৱাকালি যিহেতু হাইকোৰ্টে জামিন প্ৰদান কৰিছে আৰু হাইকোৰ্টে মুক্তি দিবলৈ কাৰণে নিৰ্দেশ দিছে আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে যোৱাকালি যি অফিচিয়েল যি নীতি নিয়মৰ কাৰণে যোৱাকালি দিনটোত ওলাব পৰা নাছিলে জেলৰ ভিতৰৰ পৰা আৰু আজি সুদীৰ্ঘ 217টা দিনৰ পিছত মুক্ত হ'ব বিধায়ক আমিনুল ইছলাম আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে যিসকল AIDFৰ দলীয় কৰ্মীসকল আছে তেওঁলোক বিধায়ক আমিনুল ইছলামক আদৰণি জনাবৰ কাৰণে নগাঁও যি কেন্দ্ৰীয় কাৰাগাৰ আছে কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত এনেকৈ ভিৰ কৰা পৰিলক্ষিত হৈছে কেমেৰাখনৰ যোগে পৰিৱেশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছো দেখা পোৱা আছে ক্ষতি সময়ৰ পিছতে এই নগাঁও যি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বিধায়ক আমিনুল ইছলাম ওলাই আহিব আৰু যিহেতু 8টা মাহে কাৰাবন্দী হৈ আছিলে আৰু NSA যি এক্ট সেই NSA এক্ট আৰোপ কৰা হৈছিলে বিধায়কগৰাকীৰ ওপৰত আৰু কেমেৰাখনৰ যোগে পৰিৱেশটো দেখুৱাইছে বহু সংখ্যক দলীয় কৰ্মী AIDFৰ যিসকল দলীয় কৰ্মী আছে আহি নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু সুদীৰ্ঘ 8টা মাহৰ পিছত কাৰামুক্ত হ'ব বিধায়কগৰাকী আৰু কেমেৰাখনৰ যোগে পৰিৱেশটো দেখুৱাই আছে সেইবিলাক মই গম পোৱা নাই কিন্তু মই তাৰ লগতে আমাৰ দলৰ যিসকলে সতীৰ্থসকলে ইমান দিন মোৰ কষ্ট কৰিছে আমাৰ সতীৰ্থ বিধায়কসকল আৰু আমাৰ দলৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেব তেখেতে নিজে আহি মোৰ খবৰো লৈ গৈছে গতিকে তেওঁলোকে যিটো চেষ্টা কৰিছে আৰু বিশেষকৈ ইয়াতো আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পকলিতা ডাঙৰীয়া আমাৰ জিলা কমিটিৰ সভাপতি মতিউৰ ৰহমান সাহেব জিলা যুৱ মৰ্চাৰ সভাপতি হবিবুৰ ৰহমান সাহেব বা আমাৰ যুৱ মৰ্চাৰ অন্যান্য কৰ্মকৰ্তাসকল জিলা কমিটিৰ অন্যান্য নেতৃবৃন্দ আৰু আমাৰ সতীৰ্থ বিধায়কসকল বিশেষকৈ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদক তেওঁলোকে যিটো চেষ্টা কৰিছে বা ইমান দিন সত্যৰ কাৰণে যিটো ফাইট কৰিছে মোক ন্যায় দিয়াৰ কাৰণে মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনতো হাজাৰ হাজাৰ ৰাইজ যেনেকৈ ৰাতিপুৱাৰ পৰা নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ৰৈ আছে দিনটো তেওঁলোকে খোৱা নাই নোখোৱাকৈ আজি ইমান কষ্ট কৰি তেওঁলোকে দিনটো অপেক্ষা কৰি আছে মই কেতিয়া ওলাম মোক তেওঁলোকে সাক্ষাৎ কৰিব আৰু তেওঁলোকে মোক যিটো উষ্ম আদৰণি দিলে ফুলৰ মাৰে মই আজি নগাঁও জিলাৰ সমূহ দলীয় কৰ্মী আৰু যি হাজাৰ হাজাৰ জনতা আজি ওলাই আহি আজি নগাঁও চহৰত গোটেই দিনটো লঘোণে ভোকে থাকি অপেক্ষা কৰিলে মই প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কালি মই অসম বিধানসভাৰ অধিৱেশনত মই অংশগ্ৰহণ কৰিম কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যে এইবাৰ বিধানসভাত যিবিলাক প্ৰশ্ন দিব লাগে বা যিবিলাক ৰুল 54-301 আৰু 0 এইবিলাক মানে 15 দিন 20 দিন 10 দিন আগত নটিচবিলাক দিব লাগে মই আশা কৰিছিলোঁ যে মই যদি আজিৰ পৰা 15 দিন আগত ওলাব পাৰিলোহেঁতেন তেনেহ'লে বিধানসভাত মোৰ বহুত আৰু অসম বিধানসভাত যিমান বিলবিলাক আহে আৰু AIDF দলৰ হৈ প্ৰত্যেকটা বিলৰ এমেণ্ডমেণ্টবিলাক সদায় ময়ে 15 বছৰ ধৰি কৰি আছোঁ এইবিলাক কামবিলাক কৰোঁ এইবিলাক মই এইবিলাক কৰিব নাপালোঁ আৰু মই মোৰ যিটো ৰিজলিউশ্যন বা মই নিজেও প্ৰত্যেক বিধানসভাত মই প্ৰাইভেট মেম্বাৰ বিল ছাবমিট কৰোঁ আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত অসম বিধানসভাত আটাইতকৈ বেছি ডিভাইচ মোৰ 2011 চনৰ পৰা আজিলৈকে এছেম্বলিৰ ৰেকৰ্ডত যিটো ওলাইছে আটাইতকৈ বেছি প্ৰশ্ন আটাইতকৈ বেছি ডিভাইচ 0 অন্যান্য মোৰ নামত আছে 1937 চনৰ পৰা আজিৰ দিনলৈকে অসম বিধানসভাৰ ইতিহাসত আৰু সকলোৱে জানে যে মই সকলো ডিভাইচত মই এক্টিভ পাৰ্টিচিপেশ্যন কৰোঁ আৰু এইবাৰ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে মোক বঞ্চিত কৰিলে মোক বঞ্চিত কৰাই নহয় মোৰ সমষ্টিবাসীক বহুত ক্ষতি হ'ল এই 6-7 মাহত অসমবাসীৰ বহুত ক্ষতি হ'ল কাৰণ সমষ্টিৰ উন্নতিৰ কাৰণে মই যিবিলাক প্ৰশ্ন কৰিলোহেঁতেন সমগ্ৰ অসমবাসীৰ কাৰণে যিবিলাক মই দাবী উত্থাপন কৰিলোহেঁতেন সেইবিলাকৰ পৰা অসমবাসী বঞ্চিত হৈছে এই 6 মাহ যে গ'ল 7 মাহ ধিং সমষ্টিবাসী আজি চৰকাৰে মোক ইয়াত ডিটেইন কৰি ৰাখি দিলে মই অকলে মই চাফাৰ কৰিলোঁ এইটো নহয় ধিং সমষ্টিত এনেকুৱা হৈছে ইমান গৰমত বহুত মানুহৰ আজি ট্ৰেন্সফৰ্মাৰ এটা যদি তাত হৈছে এক্সষ্ট হৈছে এই ট্ৰেন্সফৰ্মাৰটো MLA লিখি দিব লাগে তেওঁলোকে নাপালে গৰমত কষ্ট কৰিলে বহুত ডেভেলপমেণ্টৰ কামৰ ক্ষতি হ'ল আৰু এই হিমন্ত বিশ্ব শৰ্মাই এইবিলাক জানি শুনিও যে এজন MLA এনেকৈ বন্দী কৰি ৰাখিলে লাখ লাখ সমষ্টিবাসীৰো ক্ষতি হয় জানি শুনিও তেওঁ একমাত্ৰ এইটো কাৰণে কৰিলে যাতে মোৰ মুখ বন্ধ থাকে আৰু তেওঁলোকে যাতে সাম্প্ৰদায়িক ৰাজনীতি অনায়াসে কৰিব পাৰে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান ভোট পাই আজি অসম বিধানসভাত বিধায়ক হৈ আছে তাতকৈ বহুত বেছি ভোট পাই মই বিধায়ক হৈ আছোঁ